গোলাঘাটৰ সাহিত্য সংস্কৃতিৰ অগ্ৰণী অনুষ্ঠান ঐক্যতানৰ আজি ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় পণ্ডিত হেমচন্দ্ৰ গোস্বামী স্মৃতি ভৱনত। বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, সাংবাদিক প্ৰয়াত শ্ৰদ্ধাৰ উপেন দত্ত ছাৰৰ উদ্যোগতে 1990 চনৰ 29 এপ্ৰিলত প্ৰতিষ্ঠা হৈছিল গোলাঘাটৰ সাহিত্য সংস্কৃতিৰ অগ্ৰণী অনুষ্ঠান এই ঐক্যতানৰ। আজিৰ এই ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণিতেই উপেন দত্ত ছাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু গভীৰ শ্ৰদ্ধাৰে তেখেতক সোঁৱৰা হয়। ইয়াৰ পিছতেই ঐক্যতানৰ সদস্যসকলে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি সভাখনৰ আৰম্ভণি কৰে। আদৰণি জনাবৰ বাবে মই নৱনিৰ্বাচিত সভাপতি শ্ৰীযুতা ভোগেশ্বৰী চাংমাই বাইদেউক অনুৰোধ জনালো। গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অজিত বৰুৱাদেৱক মই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। আজিৰ এই প্ৰতিষ্ঠা দিৱসত গোলাঘাটৰ 3জন বৰেণ্য তথা স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় আৰু প্ৰয়াত উপেন দত্ত সোঁৱৰণী ঐক্যতান বঁটা প্ৰদান কৰা হয়। ছাৰ দ্বিতীয় সভাপতি আছিল আৰু তেখেতে দীৰ্ঘদিন কিন্তু সভাপতি আসন শুৱনি কৰি আমাক উলিয়াই আনিলে আৰু তেখেতৰ মৃত্যুৰ ঠিক এমাহ আগতে আমাক এই নতুন আমাৰ কমিটিখন মানে কমলেখে এনেকুৱা ধৰণৰ কমিটিখন আমাক দায়িত্ব চমজাই তেখেতে এমাহৰ পিছতেই তেখেত ঢুকাইছে। যেন কিবা এটা তেখেতক নিৰ্দিষ্টনে সেই বিষয়ে কৈছিলে নেকি তেনেকুৱা এটা আমাৰ ধাৰণা হয়। তথাপি তেখেতৰ যিটো আদৰ্শ, এই যে আমি অনৈক্যৰ মাজত ঐক্য হৈ এই যে কিবা এটা ভাল চৰ্চা কৰোঁ, সেইটো ক্ষেত্ৰত প্ৰত্যেকবাৰতে আমি উপেন দত্ত ছাৰক শ্ৰদ্ধাৰে সোঁৱৰো। বৰ্তমান সভাত ঐক্যতানৰ সম্পাদিকা শ্ৰীযুতা কমলাক্ষী দত্তই সকলোকে ঐক্যতানৰ ৩৫তম প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পিছত ঐক্যতানৰ সদস্যা শ্ৰীযুতা বিভা দাস বৰাই ভূপেন হাজৰিকাদেৱৰ এটি গীত সুন্দৰকৈ পৰিৱেশন কৰি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰে গান, মোৰ গান হ'ল কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান, মোৰ গান হ'ল বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰে গান। মোৰ কলা শৈলীতে মূৰ্ত হকে মধুৰ বশিষ্ঠৰে মান, মোৰ কলা শৈলীতে মূৰ্ত হকে মধুৰ বশিষ্ঠৰে মান, মোৰ গান জগত জৈনিক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ, মোৰ গান হ'ল বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। ঐক্যতানৰ আজি এই ৩৫তম প্ৰতিষ্ঠা দিৱসত গোলাঘাটৰ যি 3জন বৰেণ্য তথা স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়, তাৰ ভিতৰত এয়া হৈছে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক শ্ৰদ্ধাৰ দীপেন দত্ত ডাঙৰীয়াদেৱ। তাৰ পিছত এয়া হৈছে লেখক ঔপন্যাসিক
সাহিত্যিক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অপৰাজিতা বৰুৱা বাইদেউ। ইতিমধ্যে অপৰাজিতা বাইদেউৰ 13খন গ্ৰন্থ প্ৰকাশ পাইছে। তাৰপিছত এয়া হৈছে সকলোৰে পৰিচিত আমাৰ শ্ৰদ্ধাৰ গ্ৰন্থ প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতা গোলাঘাটৰ যদুমণি ছাপাখানাৰ স্বত্বাধিকাৰী শ্ৰীযুত ক্ষীৰোদ কুমাৰ গোস্বামীদেৱ। ঐক্যতানৰ সদস্যা শ্ৰীযুতা পাপৰি শইকীয়াই আজি সভাৰ সকলোকে চাহ মিঠাইৰে আপ্যায়িত কৰে আৰু সভাত এই তিনিওজন সমৰ্থিত ব্যক্তিৰ বিষয়ে সুন্দৰ আৰু ৰসাল বক্তব্যৰে শ্ৰোতাক আপ্লুত কৰে গোলাঘাটৰ প্ৰথিতযশা সাহিত্যিক নিবন্ধকাৰ ডক্টৰ অজিত বৰুৱাদেৱে। তেওঁতো আহোম বুৰঞ্জীৰ ওপৰত লিখিছে, প্ৰথমবাৰতে সাহিত্য একাডেমী পাইছে। মানুহে এই ক্ষেত্ৰভিত্তিক উপন্যাসবিলাক পঢ়ি ভাল পায়, কিন্তু সমস্যা এটা আছে অপৰাজিতা বৰুৱাৰ।